তো স্বাগতম জনাইছোঁ তোমালোকক আজিৰ এই ভিডিঅ'টোলৈ। আজি আমি আলোচনা কৰিম ট্ৰেন্সফৰ্মেশ্যন অফ চেণ্টেন্সৰ বিষয়ে। বিশেষকৈ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ। তো দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যিহেতু আমাৰ বিষয় হৈছে ট্ৰেন্সফৰ্মেশ্যন অফ চেণ্টেন্সেছ, আমি ট্ৰেন্সফৰ্মেশ্যন অফ চেণ্টেন্সেছ মানে কি আৰু চেণ্টেন্সেছ মানে কি সেই সম্পৰ্কে অকণমান জানিব লাগিব। তো ট্ৰেন্সফৰ্মেশ্যন অফ চেণ্টেন্সেছ মানে হ'ল যেতিয়া আমি এটা এক প্ৰকাৰৰ বাক্যৰ পৰা আন এক প্ৰকাৰৰ বাক্যলৈ পৰিৱৰ্তন কৰোঁ, সেই প্ৰক্ৰিয়াটোক ট্ৰেন্সফৰ্মেশ্যন অফ চেণ্টেন্সেছ বুলি কোৱা হয়। এতিয়া কথাটো হ'ল চেণ্টেন্সেছ মানে কি? চেণ্টেন্সেছ মানে হ'ল বাক্য, অৰ্থাৎ যেতিয়া কেইটামান শব্দ লগ হৈ এটা নিৰ্দিষ্ট অৰ্থ বহন কৰে সেইটোক আমি বাক্য বুলি কওঁ। বাক্য মূলতঃ 4 প্ৰকাৰৰ। সেইকেইটা হৈছে ডেক্লাৰেটিভ চেণ্টেন্স, ইণ্টাৰগেটিভ চেণ্টেন্স, ইম্পাৰেটিভ চেণ্টেন্স আৰু এক্সক্লামেটৰী চেণ্টেন্স। ডেক্লাৰেটিভ চেণ্টেন্স মানে হ'ল যিবোৰ বাক্যই কিবা এটা নিৰ্দিষ্ট ষ্টেটমেণ্ট দিয়ে বা কোনো এটা কথা ইনফৰ্ম কৰে, সেইবোৰ বাক্যক আমি ডেক্লাৰেটিভ চেণ্টেন্স বুলি ক'ব পাৰোঁ। আকৌ ইণ্টাৰগেটিভ চেণ্টেন্স মানে হ'ল প্ৰশ্নবোধক বাক্য, অৰ্থাৎ যিবোৰ বাক্যই প্ৰশ্ন কৰে সেইবোৰ বাক্যক ইণ্টাৰগেটিভ চেণ্টেন্স বুলি কোৱা হয়। ইম্পাৰেটিভ চেণ্টেন্স মানে হ'ল যিবোৰ বাক্যই কোনো আদেশ, উপদেশ বা অনুৰোধ কৰা বুজায়, সেইবোৰ বাক্যক আমি ইম্পাৰেটিভ চেণ্টেন্স বুলি ক'ব পাৰোঁ। এক্সক্লেমেটৰী চেণ্টেন্স অৰ্থাৎ ভাৱবোধক বাক্য, অৰ্থাৎ যিবোৰ বাক্যই কোনো এটা নিৰ্দিষ্ট ভাৱ প্ৰকাশ কৰে বা কোনো আৱেগক প্ৰতিনিধিত্ব কৰে, সেইবোৰ বাক্যক আমি এক্সক্লেমেটৰী চেণ্টেন্স বুলি ক'ব পাৰোঁ। এতিয়া আমি HS ছেকেণ্ড ইয়েৰৰ কুৱেশ্যন বেংকখন উলিয়াই লৈছোঁ। ইয়াত ট্ৰেন্সফৰ্মেশ্যন অফ চেণ্টেন্সেছৰ প্ৰথম ভাগটোত আছে টু এফাৰ্মেটিভ, অৰ্থাৎ এফাৰ্মেটিভ চেণ্টেন্সলৈ পৰিৱৰ্তন কৰিব লাগে। এতিয়া এফাৰ্মেটিভ চেণ্টেন্স মানে কি? আচলতে ডেক্লাৰেটিভ চেণ্টেন্সৰ দুটা ভাগ আছে। এটা হ'ল এফাৰ্মেটিভ আৰু আনটো হৈছে নিগেটিভ, অৰ্থাৎ পজিটিভ মিনিং যেতিয়া দিয়ে তাক আমি এফাৰ্মেটিভ চেণ্টেন্স বুলি কওঁ। আৰু যেতিয়া নিগেটিভ মিনিং দিয়ে, নহয় বুজায়, তেতিয়া আমি তাক নিগেটিভ চেণ্টেন্স বুলি ক'ম। আমি মনত ৰখা উচিত যে এফাৰ্মেটিভ চেণ্টেন্স সদায় ফুল ষ্টপেৰে শেষ হয়, অৰ্থাৎ বাক্যৰ শেষত আমি ফুল ষ্টপটো যাতে দিবলৈ নাপাহৰোঁ। তোমাৰ প্ৰথম প্ৰশ্নটো আছে no sooner did she see me, she began to weep। তো নিগেটিভৰ ক্ষেত্ৰত no sooner এটা ফ্ৰেজ হয়, যাৰ পজিটিভৰ ক্ষেত্ৰত এটা সমাৰ্থক ফ্ৰেজ আছে, আৰু সেইটো হ'ল as soon as, অৰ্থাৎ no sooner দেন থাকিলে as soon as ফ্ৰেজটো আমি বহাব পাৰোঁ পজিটিভৰ ক্ষেত্ৰত। তো এইটো কি হ'ব? as soon as she did আছে যিহেতু saw হ'ব past tense-ত। as soon as she saw me, she began to weep। দ্বিতীয়টো হৈছে I am an unreasonable person। আমি গণিতত এটা পাইছিলোঁ যে দুটা মাইনাছ লগ হৈ পেলাই এটা প্লাছ হয়, গতিকে মাইনাছবোৰ উঠাই দিলে অভিয়াছলি প্লাছ হৈ পৰিব। এই বাক্যটিত নটটো নিগেটিভ ৱৰ্ড আৰু আনৰিজনেবলটো এটা নিগেটিভ ৱৰ্ড। নটটো আমি সম্পূৰ্ণৰূপে উঠাই দিছোঁ, আৰু আনৰিজনেবলৰ পজিটিভ বুজা শব্দটো হ'ল ৰিজনেবল, অৰ্থাৎ ইয়াৰ বিপৰীতাৰ্থ শব্দটি। গতিকে I am a reasonable man হ'ব। 3 নম্বৰটো আছে nobody can deny that he is clever। তো nobodyৰ বিপৰীতাৰ্থটো হ'ব everybody or everyone। তো nobody থাকিলে এফাৰ্মেটিভ কৰোঁতে আমি everybody বা everyone ব্যৱহাৰ কৰিব পাৰোঁ। can deny মানে অস্বীকাৰ কৰা, গতিকে ইয়াৰ বিপৰীতাৰ্থ শব্দটো হ'ল admit, অৰ্থাৎ স্বীকাৰ কৰা। তো এই দুটা আমি যেতিয়া পজিটিভ ৱৰ্ডেৰে ফিল আপ কৰোঁ তেতিয়াহ'লে আমাৰ উত্তৰটো হৈ যাব এভৰিবডি মাষ্ট
admit that he is clever. এইটো আমাৰ উত্তৰ হৈ যাব 4 নম্বৰ no one can escape his destiny অৰ্থাৎ ভাগ্যৰ পৰা কোনেও হাত হাৰি থাকিব নোৱাৰে তো আমি পজিটিভলি ক'ব লাগিলে কি বুলি ক'ম যে no one to everyone হ'ব everyone must submit to his destiny 5 নম্বৰটো আছে none but a rock can act dust none but থাকিলে only দিব লাগিব আমি এইটো কথা মনত ৰখা উচিত তো none but হ'লে যদি only দিও তেতিয়াহ'লে আমাৰ হ'ব only a rock can act dust উত্তৰটো হৈ যাব তো 6 নম্বৰ বাক্যটো আছে never again shall I come here ইয়াত never again আছে অৰ্থাৎ never again থাকিলে তাত আমি for the last time দিব পাৰোঁ never again shall I come here অৰ্থাৎ ইয়াত হ'ব I come here for the last time 7 নম্বৰটো আছে there is no rose without a thorn যে প্ৰত্যেক গোলাপৰে কাইট থাকে তো আমি দিব পাৰোঁ every rose has a thorn 8 নম্বৰটো আছে nobody will deny that I am right তো nobody হ'লনি everybody হ'ব আমি কৈছোৱে deny হ'লনি admit হ'ব তো everybody will admit that I am right 9 নম্বৰটো আছে I saw nothing in the bag but husks and dust nothing but থাকিলে আমি only দিব পাৰোঁ অৰ্থাৎ I saw only husks and dust in the bag 10 নম্বৰটো আছে no sooner did she see me than she began to run তো আমাৰ 1 নম্বৰটোৰ সৈতে আমাৰ সম্পূৰ্ণৰূপে মিল আছে অকল run verb আছে ইয়াত আগৰটোত verb আছিলে তেতিয়াহ'লে আমাৰ as soon as হ'ব as soon as she saw me she began to run 11 নম্বৰটো আছে we left no plan untried যে আমি সকলোখিনি কাম কৰিছিলোঁ অৰ্থাৎ আমি এইটো we tried all plans বা we tried every plan হ'ব 12 নম্বৰটো আছে none but a brave soldier can act thus তো none but থাকিলে only হ'ব আমি কৈছোঁ আগতে so only a brave soldier can act thus 13 নম্বৰটো আছে there is nobody but believes in his honesty তো এইটো everybody nobody হ'লনি everybody হ'ব তো everybody believes in his honesty 14 নম্বৰটো আছে no one but a coward would fail to do his duty তো ইয়াত no one but অৰ্থাৎ none but আছে তেতিয়াহ'লে আমি only দিব লাগিব তো only দিলেই হৈ গ'ল only a coward would fail to do his duty আমাৰ 15 নম্বৰটো আছে is there anything wrong with me তো এইটো interrogative sentence affirmatively আনিলে হ'ব there is everything right or all right with me বা আমি এনেকৈ দিব পাৰোঁ everything is right with me 16 নম্বৰটো আছে where in the world will find a mountain peak bigger than Everest এইটো কি Everest is higher than any other mountain peak in the world 17 নম্বৰটো আছে none but a rock can act as এইটো only a rock can act as 18 নম্বৰটো আছে he left no plan untried আমাৰ প্ৰশ্নবোৰ ৰিপিট হৈ আছে আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে he tried every plan is this the way you should behave to give this is the way you should behave 20 নম্বৰটো আছে where in the world will you find a mountain peak higher than Everest
ইতিমধ্যে আমি আলোচনা কৰিছোঁ 21 নম্বৰটো আছে she is too intelligent not to understand it তো তাই ইমানেই বুদ্ধিয়ক যে এইটো বুজি পাবই তো কি হ'ব এইটো she is intelligent enough to understand it 22 নম্বৰটো আছে no sooner did she see me she began to weep আমি ইতিমধ্যে আলোচনা কৰিছোঁ 23 নম্বৰটো আছে who does not know that the sun rises in the east যে কোনে নাজানে যে সূৰ্যটো পূব পিনে উদয় হয় এইটো everyone knows that the sun rises in the east 24 নম্বৰটো আছে there is no cloud without a silver lining তো every cloud has a silver lining বা আমি all clouds have a silver lining বুলি ক'ব পাৰোঁ 25 নম্বৰটো আছে are all of them going for the movie কি হ'ব all of them are going for the movie 26 নম্বৰটো আছে is there any nation in the world that is not taking notice of India today আজি পৃথিৱীত এনেকুৱা দেশ আছে নেকি যি ভাৰতবৰ্ষক লক্ষ্য কৰি থকা নাই কি হ'ব এইটো all the nations in the world are taking notice of India today 27 নম্বৰটো আছে who does not know that the sun rises in the east তো ইতিমধ্যে আলোচনা কৰিছোঁ 28 নম্বৰটো আছে no one found the play uninteresting তো এইটো দুটা নেগেটিভ কাটি দি পেলাই আমি পজিটিভ কৰিব পাৰোঁ তো everyone found the play interesting আজি ভিডিঅ'টোত আমি 28টা এফাৰ্মেটিভলৈ সেন্টেন্স সলভ কৰিলোঁ তো বাকিখিনি আমি পিছৰ ভিডিঅ'ত কৰি যাম নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব আশা কৰিছোঁ তোমালোকে বুজি পাইছা কিবা বুজি পোৱা নাই যদি কমেণ্ট সেকশ্যনত জনাবলৈ নাপাহৰিবা